নকল লাষ্ট ভিডিওত আমি আলোচনা কৰিছিলো যে আমাৰ হায়াৰ সেকেন্ডাৰী যেটো সিলেবাস আছে এই সিলেবাসৰ বিষয়ে আমি লাষ্ট ভিডিওত আলোচনা কৰিছিলো তো এতিয়া আমি চাম কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব কোনটো সেকশনৰ পৰা কিমান মাৰ্ক আহিব এক সেকশনৰ পৰা কিমান মাৰ্ক আহিব 10 মাৰ্ক যেটো আছিল আনসিন prose pages মানে আনসিন prose pages মানে যেটো আমি এতিয়াও দেখা নাই কোনোবা এটা পাৰ্টৰ পৰা উঠুৱাই দিব ঠিক আছে তাৰ পিছত এডভান্স ৰাইটিং স্কিলৰ ভিতৰত কি আছিল আমাৰ গ্ৰামাৰ যিবোৰ লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং এইবোৰ যিবোৰ আছিল তাৰ পৰা আহিব 25 মাৰ্ক আৰু তাৰ পিছত গ্ৰামাৰ সেকশন যেটো আছিল নেৰেশন ডাইৰেক্ট নেৰেশন আৰু ইনডাইৰেক্ট নেৰেশন তাৰ পিছত গ্ৰামাৰৰ আৰু কিছুমান পাৰ্ট আছে যেনেকৈ tense preposition transformation of sentence এইবোৰ টোটাল মাৰ্ক কিমান আহিব টোটাল মাৰ্ক আহিব 20 তাৰ ভিতৰত নেৰেশনৰ পৰা কিমান মাৰ্ক আহিব নেৰেশনৰ মাৰ্ক থাকিব আমাৰ 4 মাৰ্ক আৰু ভয়েসৰ পৰা থাকিব 3 মাৰ্ক তাৰ পিছত আমি যদি চাও টেন্সৰ পৰা থাকিব 5 মাৰ্ক প্ৰিপজিশনৰ পৰা 4 মাৰ্ক ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ পৰা থাকিব 4 মাৰ্ক আৰু যদি আমি সেকশন ডি লৈ চাও যেটো আমাৰ বুকৰ পৰা আহিব ফ্লেমিঙ্গো বুকৰ পৰা কিমান আহিব 30 মাৰ্ক আৰু ভিস্টাস যেটো আমাৰ সাপ্লিমেন্টাৰী ৰিডাৰ আছে তাৰে পৰা আহিব 15 মাৰ্ক এতিয়া আমি চাম কোশ্চেন প্যাটাৰ্নটো কেনেকৈ হ'ব ৰিডিং আনসেন্ট পেজেছ যেটো আছিল ৰিডিং আনসেন্ট পেজেছৰ পৰা যেটো কোশ্চেন হ'ব টোটাল লেন্থ কিমান হ'ব লাগিব পেজেছটো উইল বি 500 to 800 words যেটো পেজেছ দিব তোমালোকৰ আনসেন্ট পেজটো ইয়াৰ কিমান ওয়াৰ্ডৰ ভিতৰত হ'ব 500 to 800 ওয়াৰ্ডৰ ভিতৰত হ'ব মেবি অন দা ফ্লোইং আৰু তাৰ ভিতৰত কিছুমান ৰেফাৰেন্স দিছে কেনেকুৱা টাইপৰ টপিকৰ পৰা হ'ব এই নম্বৰ কি দিছে এটো ফেক্সুৱেল হ'ব পাৰিব পেজটো লাইক ইনস্ট্ৰাকশনস ডেসক্ৰিপশনস ৰিপৰ্ট এইবোৰৰ বিষয় হ'ব পাৰে তোমালোকৰ পেজেছটো এটো জাস্ট কি দিছে আইডিয়া এটা দিছে তাৰ পিছত ডেসক্ৰিপটিভ পেজেছ ইনভলভিং অপিনিয়ন এটসেট্ৰা এক্সাম্পল আৰ্গুমেন্টিভ পাৰসুয়েসিভ অৰ দা ইন্টাৰপ্ৰিটেটিভ টেক্সট তাৰ পিছত লিটাৰেৰী পেজেছ এক্সট্ৰাক্ট ফ্ৰম দা ফিকশন ড্ৰামা পোয়েট্ৰি তো এইবোৰ টপিকৰ পৰা কি দিব পাৰিব যেটো আনসিন পেজটো হ'ব এইবোৰ টপিকৰ পৰা হ'ব তাৰ পিছত আমি চাও তো কোশ্চেন কেনেকুৱা টাইপৰ পৰিব শৰ্ট টাইপৰ কোশ্চেন বনিব তো টেষ্ট দা লোকেল গ্লোবাল এন্ড ইনফাৰেন্সিয়েল কম্প্ৰিহেনশন তাৰ পৰা কিমান আহিব that means short question বনিব 7 মাৰ্কৰ আৰু ভোকাবুলাৰি যেটো থাকিব that means word meaning দিবলৈ দিব word meaning or synonyms antonyms দিব তাৰ পৰা থাকিব 3 মাৰ্ক তো এখিনি হ'ব তোমাৰ আনসিন পেজেছৰ কোশ্চেন প্যাটাৰ্ন তাৰ পিছত সেকশন নম্বৰ বি যদি চাও আমি এডভান্স ৰাইটিং স্কিলৰ ভিতৰত কি থাকিব তোমাৰ short composition of more than 50 words each that means 50 words er bhitorot tomarko likhibo lagibo advertisement notice designing and drafting poster writing formal and informal replies and invitation that means tomarko ki likhibo lagibo eta invitation letter likhibo lagibo drafting poster likhibo lagibo ya phir ki likhibo lagibo eta replies likhibo lagibo kono bata aru year by mark kiman thakibo 5 mark thakibo ta 3 number to jodi sao ami a report or factual description based on the verbal input provided that means eta ki dibo topic দিব তাৰ পিছত factual description লিখিব লাগিব ইয়াত কিমান মাৰ্ক থাকিব তোমাৰ 10 মাৰ্ক থাকিব আৰু এটো কিমান ওয়াৰ্ডৰ ভিতৰত হ'ব 100 to 125 ওয়াৰ্ডৰ ভিতৰত হ'ব লাগিব এতিয়া আমি যদি 4 নম্বৰটো চাও writing one of the letters based on the verbal input that means যিকোনো এটা টপিক দিব এটো টপিকটো কত হ'ব পাৰে বিজনেস অফিশিয়াল লেটাৰ হ'ব পাৰে regarding companies asking for the giving information placement order or sending replies এইবোৰ টপিকৰ ওপৰত হ'ব পাৰিব তোমালোকৰ টপিকটো হ'ব পাৰিব তাৰ বিষয়ে তোমাৰ কি লিখো অফিশিয়াল এটা লেটাৰ লিখিব লাগিব বি নম্বৰ লেটাৰ টু এডিটৰলৈ এটা লেটাৰ লিখিব লাগিব টপিকটো তোমালোকৰ কোশ্চেনত প্ৰভাইড কৰা হৈ থাকিব আৰু তাৰ বাবে তোমালোকক লিখিব লাগিব এটা লেটাৰ তাৰ পিছত জব এপ্লিকেশন লিখিব লাগিব তাৰ বাবে কিমান মাৰ্ক থাকিব 10 মাৰ্ক থাকিব ওকে এতিয়া আমি যদি সেকশন সি লৈ চাও সেকশন কিত আছে সেকশন সি আছে আমাৰ গ্ৰামাৰ খিনি যদি আমি চাও গ্ৰামাৰৰ মেইন টপিক কি আছে নেৰেশন আছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশন তাৰ বাবে কিমান মাৰ্ক থাকিব 4 মাৰ্ক ভয়েসৰ কাৰণে থাকিব 3 মাৰ্ক টেন্সৰ কাৰণে থাকিব 5 মাৰ্ক প্ৰিপজিশনৰ কাৰণে থাকিব 4 মাৰ্ক ট্ৰান্সফৰমেশন সেন্টেন্সৰ কাৰণে থাকিব 4 মাৰ্ক এখিনি হল তোমালোকৰ কোশ্চেন প্যাটাৰ্ন মাৰ্ক সেকশন ডি লৈ যদি আমি চাও সেকশন ডট কিমান থাকিব 45 মাৰ্ক থাকিব that means যেটো আমাৰ ভিস্টাস আছে ভিস্টাস আৰু ফ্লেমিঙ্গো টু লৈ কিনে থাকিব 45 মাৰ্ক তাৰে ভিতৰ সেকশন prose আৰু that means flamingor পৰা কিমান মাৰ্ক থাকিব 30 মাৰ্ক আৰু ভিস্টাসৰ পৰা থাকিব আদাৰ
15 মাৰ্ক তো এইখিনি আছিল আমাৰ সিলেবাস তো কোশ্চেন কেনেকুৱা টাইপৰ বনিব আমি এইটো চাম one of the two extract best poetry from the text and comprehension appreciation that means যিকোনো এটা পয়েমৰ পৰা 2-3টা মান লাইন উঠাই দিব তাৰ বিষয়ে কোশ্চেন বনিব 3 out of 4 question the poetry section test local and the global comprehension of text 3 out of 4 short question 3 out of 4 short question that means total 4 short question থাকিব তাৰ পিছত 3টা কি থাকিব from poetry section ৰ পৰা থাকিব 3টা ইয়াৰ বাবে মাৰ্ক কিমান থাকিব 2 into 3 that means 6 mark থাকিব 8 number is the 5 very short question out of 7 question based on the lesson from the prescribed text ৰ পৰা থাকিব 5 short question 5 short question ৰ ভিতৰত লিখিব লাগিব 5টা লিখিব লাগিব কিমান মাৰ্ক থাকিব 5 মাৰ্ক 5 short question out of 7 question based on the lesson from the prescribed text লেসনৰ পৰা কিমান থাকিব 5 short question থাকিব তাৰ বিষয়ে লিখিব লাগিব 2 মাৰ্কত থাকিব যেটো 2 মাৰ্কৰ question হ'ব 5 short question হ'ব লেসনৰ পৰা আৰু কেইটা লিখিব লাগিব 5 তাৰ বাবে মাৰ্ক থাকিব 10 মাৰ্ক one of two long answer type of question based on the text to textual global comprehension and extrapolation beyond the set text that means এটা কিমান থাকিব বৰ্ড question থাকিব টেক্সটৰ পৰা তাৰ বাবে মাৰ্ক থাকিব 5 মাৰ্ক ওকে এখিনি গল আমাৰ মেইন টেক্সট that means ফ্লেমিংগৰ পৰা গল আমাৰ এখিনি 30 মাৰ্ক গল ফ্লেমিংগৰ পৰা এতিয়া লাষ্ট আমি যদি চাও প্ৰেসক্ৰাইবড টেক্সট বুকস ফিস্টাছৰ পৰা কিমান মাৰ্ক থাকিব 15 মাৰ্ক তাৰ ভিতৰত কি আছে সিলেবাস খিনি এখিনি the tiger king the enemy on the face of it memories of childhood মাগৰ দমাহি তো ইয়াৰ পৰা কি হ'ব one of the two long answer type of based on the supplementary reader that means এটা কোশ্চেন লিখিব লাগিব দুটা কোশ্চেন দিয়া থাকিব তাৰ এটা লিখিব লাগিব ইয়াৰ বাবে মাৰ্ক কিমান থাকিব 7 মাৰ্ক what should be 125 and 150 ইয়াৰ কি কিমান মাৰ্ক হ'ব লাগিব 125 ৰ পৰা 150 ওয়ার্ড হ'ব লাগিব আৰু 4 নম্বৰ টু লাষ্ট যেটো শর্ট আনসার টাইপ অফ সাপ্লিমেন্টারি ৰিডাৰ দ্যাট মিন্স 2 মাৰ্কত থাকিব দুটা কোশ্চেন আৰু 2 মাৰ্কত থাকিব চাৰিটা কোশ্চেন যেটো শর্ট কোশ্চেন হ'ব ইয়াৰ বাবে থাকিব 8 মাৰ্ক তো এইখিনি হল তোমালোকৰ নাম্বাৰ প্যাটাৰ্ন